নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ যে আপোনালোকৰ এই 2025 বৰ্ষৰ এই মাহটোত মেষ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, যাতে আপোনালোকৰ সঠিক তথ্য লাভ কৰিব পাৰে। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ বাবে স্বাস্থ্য ফালৰ পৰা যথেষ্ট উৎসাহজনক। আনকি যিসকলৰ পাচনতন্ত্ৰত অসুবিধা হোৱাৰ প্ৰৱণতা আছে, তেওঁলোকেও নিজৰ অসুবিধাৰ পৰা সকাহ পাব। লগতে কাহ, চৰ্দি আৰু ব্ৰংকাইটিছত আক্ৰান্তসকলেও অৰ্থাৎ সাধাৰণ অৱস্থাৰ উন্নতি হ'ব। পেশীৰ স্ক্ৰেপৰ কিছু অস্বস্তি হ'ব পাৰে। অৱশ্যে ইয়াৰ ফলত কম সময়ৰ বাবে হ'ব আৰু ইয়াৰ ফলত কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যা সৃষ্টি নহ'ব। এইটো এটা খুবেই ভাল মাহ, য'ত সাধাৰণ যত্ন আৰু মনোযোগেৰে আপুনি যথেষ্ট ফিট হৈ থাকিব। বৃত্তিৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই মাহত তাৰকাৰ পৰা আপোনাৰ আৰ্থিক ভৱিষ্যতৰ বাবে কোনো অনুকূল একোৱেই ৰখা হোৱা নাই। সাধাৰণ আত্মবিশ্বাস আৰু পদক্ষেপে এই মাহত আপোনাক পৰিত্যাগ কৰি প্ৰগতিত বাধাৰ সৃষ্টি কৰিব আৰু স্থবিৰতাৰ সৃষ্টি কৰিব। পৰিস্থিতিৰ চক্ৰটো বহুলাংশে বিস্ফল হ'ব আৰু আপোনালোকৰ বেছিভাগেই ধৈৰ্য ধৰি নিজৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ বাহিৰে একো কৰিব নোৱাৰিব। এই সময়ে পৰিবহণৰ উদ্যোগৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে বিশেষভাৱে প্ৰতিকূল হ'ব পাৰে। বিনিয়োগ আৰু নতুন উদ্যোগৰ বাবে পৰিৱেশ বহু অনুকূল নহ'ব পাৰে। গতিকে এনে যিকোনো পৰিকল্পনাৰ স্থগিত ৰাখি উন্নত সময়ৰ কাৰ্যকৰী কৰা উচিত। কেৰিয়াৰ আৰু পেছাৰ ভৱিষ্যতৰ যি বাণী, সেই ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি আপোনাৰ শীৰ্ষত প্ৰদৰ্শন কৰিব আৰু অত্যন্ত সন্তোষজনক ফলাফল লাভ কৰিব। আপোনাৰ চিকাৰীৰ প্ৰবৃত্তি থাকিব আৰু আপুনি একক মনোভাৱৰ দক্ষতাৰে
নিজৰ লক্ষ্যত মনোনিৱেশ কৰিব। সফলতাই স্বাভাৱিকতে আপোনাক অনুসৰণ কৰিব। আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ বহু কষ্ট কৰিব। ইয়াৰ অৰ্থ এইটোৱেই যে আপুনি বহুত ভ্ৰমণ কৰিব লাগিব, যিটো সকলোৰে বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। ইয়াৰ বাবে আটাইতকৈ অনুকূল দিশ হ'ল পশ্চিম দিশ। আপোনাৰ দৃষ্টিভংগীৰ দুঃসাহসিকতা থাকিব। বিপদৰ এটা অন্তৰ্নিহিত উপাদানো থাকিব। অলপ সাৱধান হ'ব লাগে আৰু দুঃসাহসিক অভিযানে আপোনাক যাতে আগুৰি ধৰিব নোৱাৰে। এই বিষয়ত কিছু সংযম অতি প্ৰয়োজন হ'ব আৰু আপুনি ইয়াক খুব ভালভাৱে প্ৰয়োগ কৰক। শিক্ষাৰ ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ শৈক্ষিক প্ৰচেষ্টাৰ ক্ষেত্ৰত নক্ষত্ৰৰ পৰা পোৱা শুভ লক্ষণ। ই আপোনাৰ বাবে বহু উৎসাহজনক নহয়। আপোনালোকৰ বেছিভাগে শীৰ্ষত উপনীত হ'বলৈ অতি প্ৰয়োজনীয় প্ৰেৰণা আৰু আৱেগ নাথাকিব। এই ক্ষতি পূৰণ কৰিবলৈ আপুনি নিজৰ ভিতৰতে প্ৰেৰণা বিচাৰিব লাগিব। কিছুমান লোকৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে আৰু শিক্ষক আৰু উৰ্ধতৰ বিষয়াৰ লগত লেনদেন কৰাৰ সময়ত কিছু পৰিমাণে আত্মবিশ্বাসী আৰু জেদী হ'ব পাৰে। ইয়াৰ ফলত শিক্ষণতো বাধা আহিব। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলে অতিৰিক্ত প্ৰশিক্ষণ লোৱাটো খুবেই ভাল হ'ব, কিয়নো এইটোৱেই নিৰ্ণায়ক কাৰক হ'ব পাৰে। ভ্ৰমণৰ ক্ষেত্ৰত এনেধৰণৰ ভ্ৰমণৰ সৰ্বোত্তম ব্যৱস্থাৰ এই সময়খিনি খুবেই ভাল, কিয়নো নক্ষত্ৰৰ অৱস্থানে অতি অনুকূল কৰি তুলিছে। আপোনাৰ ব্যৱসায় বা চাকৰিৰ প্ৰয়োজনীয়তাৰ বাবে আপুনি বহু ভ্ৰমণ কৰিব লাগিব। এই যাত্ৰা প্ৰায় সকলোবোৰেই ৰেল বা পথেৰে হ'ব। এই কামবোৰৰ পৰা আপুনি খুবেই ভাল লাভ পাব। আপুনি উদ্যোগ হ'বলৈ অধিক প্ৰবল হ'ব আৰু আপোনাৰ চহৰখনক সকলো দিশতে অধিক লাভজনক কৰি তোলাৰ উপায় বিচাৰিব। ইংগিত পোৱা গৈছে যে আপুনি ব্যৱসায়ৰ বাহিৰেও আন কাৰণত যাত্ৰা কৰিব। পাৰিবাৰিক বন্ধনৰ দিনবোৰ সুখৰ হ'ব। পূব দিশটোৱেই আটাইতকৈ অনুকূল। আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত অৰ্থাৎ আপোনাৰ পাৰিবাৰিকৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপোনাৰ পাৰিবাৰিক কাম কাজ বহু বিপদ আৰু উত্তেজনাৰে ভৰি পৰিব, কিয়নো নক্ষত্ৰমণ্ডলৰ স্থিতি ইমান অনুকূল নহয়। আপোনালোকৰ মাজত কিছুমানে ভাই ভনীৰ সৈতে তীব্ৰ উত্তেজনাৰ সময়ছোৱাৰ মাজেৰে পাৰ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত অতি অপ্ৰীতিকৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে পৰম সংযম বজাই ৰাখক আৰু কোনো ধৰণৰ সংঘাতত লিপ্ত নহ'ব। লগতে ভিত্তিহীন সন্দেহৰ প্ৰৱণতা অতিক্ৰম কৰা উচিত, কাৰণ ইয়াৰ ফলত আপোনাৰ পত্নী বা স্বামীৰ সৈতে আপোনাৰ সম্পৰ্ক নষ্ট হ'ব পাৰে। আপোনাৰ দৃষ্টিভংগীত অধিক সহনশীল আৰু মুকলি হ'বলৈ নিজকে অনুশাসন কৰক। শিশুসকলকো অধিক নিৰীক্ষণৰ প্ৰয়োজন হ'ব। তেওঁলোকৰ কাম কাজত আপুনি অধিক সময় আৰু শক্তি খৰচ কৰিব লাগিব। শিশুসকলৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ এই মাহত আপোনাৰ সন্তানৰ কাম কাজ যথেষ্ট সুকলমে চলিব, কিয়নো নক্ষত্ৰমণ্ডলৰ সংমিশ্ৰণত তেওঁলোকৰ ফলাফলৰ স্থিতি খুবেই ভাল। বেছিভাগ শিশুৱেই পিতৃ মাতৃৰ বাবে সন্তুষ্টিৰ উৎস হ'ব। মনোমোহা আচাৰ ব্যৱহাৰৰ কৰিব। অৱশ্যে অন্ততঃ কিছুমান ব্যতিক্ৰমী প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰে আৰু স্থূল অনুশাসনহীনতাৰ মাজত পাৰ্থক্য ৰাখক। প্ৰথমটো উৎসাহিত কৰিব লাগে, যদিও দ্বিতীয়টোৰ সৈতে কঠোৰভাৱে মোকাবিলা কৰিব লাগে।
বেছিভাগ শিশুৱে আঘাত পোৱাৰ আশংকা আছে। এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা অতি প্ৰয়োজন। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক আপোনাৰ প্ৰশ্ন এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকক সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সংযোগ স্থাপন কৰিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।